নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 2026 বৰ্ষৰ যি কনভোকেশ্যন আছিলে, সেই কনভোকেশ্যনৰ অনলাইন আবেদন আজিৰ পৰা আৰম্ভ হৈছে, অৰ্থাৎ 1 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে আপোনালোকক UG বা PG হওক বা PhD পাছ কৰিছে, তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইতিমধ্যে মই সবিশেষ জনাই থৈছোঁ আপোনাৰ ভিডিঅ'ৰ যোগেদি, আপোনালোকে চাই ল'ব পাৰে কি প্ৰয়োজন হ'ব বা কোনে কোনে এপ্লাই কৰিব পাৰিব, কোনে কোনে চাৰ্টিফিকেট ল'ব পাৰিব এই কনভোকেশ্যনৰ জৰিয়তে। আজি মই আপোনালোকক অনলাইন প্ৰচেছটো দেখুৱাম, গতিকে সেইখিনি কথা আপোনালোকক কৈ নাথাকোঁ। ইয়াত আপোনালোকে অফিচিয়েল ৱেবছাইটত অহাৰ পিছতে তললৈ স্ক্ৰল ডাউন কৰিলে দেখিবই আপোনালোকে ইয়াত কনভোকেশ্যন পৰ্টেল বুলি। এই কনভোকেশ্যন পৰ্টেলতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখলৈ নতুন এটা ডাছবৰ্ড আহিব। ইয়াতে আপোনালোকৰ দেখিছে ৱেলকাম টু 24th কনভোকেশ্যন পৰ্টেল অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি। ইয়াত আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে 1 নৱেম্বৰ, লাষ্ট ডেট হৈছে 2 ডিচেম্বৰ, কিন্তু PhDৰ কাৰণে আপোনালোকৰ 7 ফেব্ৰুৱাৰী, অৰ্থাৎ PhD যিসকল ডিগ্ৰী পাব 7 ফেব্ৰুৱাৰী আগত, তেওঁলোকে 7 ফেব্ৰুৱাৰীলৈকে অনলাইন আবেদন কৰিব পাৰিব। গতিকে অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। একাউণ্টটো ক্ৰিয়েট কৰিবৰ কাৰণে যিটো ৰেজিষ্টাৰ বাটন আছে তাত ক্লিক কৰিব। ইয়াত আপোনাৰ নামটো দিব, এণ্টাৰ ইউৰ নেম, তাৰপৰা এণ্টাৰ ইউৰ ইমেইল, এণ্টাৰ ইউৰ মোবাইল নাম্বাৰ, জেণ্ডাৰটো চিলেক্ট কৰিব মেইল, এণ্টাৰ ইউৰ পাছৱৰ্ড, অৰ্থাৎ পাছৱৰ্ড আপোনালোকে নিজে ক্ৰিয়েট কৰি ল'ব। তাৰপিছত আপোনালোকৰ OTP যাব, মোবাইললৈ যাব, লগতে আপোনালোকৰ যি ইমেইল ID আছে সেই ইমেইল IDটো আপোনালোকৰ OTP যাব, 2টা OTP ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকে যি পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ড দি মোবাইল দি আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ খোল খাব। ইয়াত দেখিব এপ্লাই বটনটো, এই এপ্লাই বটনটোতে আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে কৈছে যে চাৰ্টিফিকেট ফিজ আপোনালোকৰ 850 টকা। যিসকলে কনভোকেশ্যনত পাৰ্টিচিপেট কৰিব নিবিচাৰে তেওঁলোকৰ কাৰণে 850 টকা। যিসকলে কনভোকেশ্যনত পাৰ্টিচিপেট কৰিব বিচাৰে তেওঁলোকৰ কাৰণে 1600 টকা। কনভোকেশ্যনত পাৰ্টিচিপেট অকল তেওঁলোকে কৰিব পাৰিব যিসকল PG আৰু PhD ডিগ্ৰী কমপ্লিট কৰিছে। গতিকে আই হেভ ৰিড দ্য আণ্ডাৰষ্টুড দ্য ইনষ্ট্ৰাকশ্যন ক্লিক কৰি আপোনালোকে কণ্টিনিউ বটনটোত ক্লিক কৰিব। কণ্টিনিউ বটনটো ক্লিক কৰাৰ পিছত ডিগ্ৰী এপ্লাইড, কোনটো ডিগ্ৰীৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিছে। যদি আপুনি অট'নমাছ কলেজৰ পৰা BA BSc BCom পাছ কৰিছে তেতিয়াহ'লে অট'নমাছ চিলেক্ট কৰিব। যদি নৰ্মেল কলেজৰ পৰা আপোনালোকে BA BSc পাছ কৰিছে, নৰ্মেল BA BSc ক্লিক কৰিব। ইয়াৰ পৰা আপোনালোকে চাই ল'ব MA MSc কাৰণেও আছে, গতিকে নিজৰ কোৰ্চটো যি হয় আপোনালোকে এইটো ইয়াৰ পৰা আপোনালোকে চাই ল'ব। তাৰপৰা ফাৰ্ষ্ট চেমিষ্টাৰ এক্সামিনেশ্যন হেল্ড ইন ফাইনেল চেমিষ্টাৰ, ফাৰ্ষ্ট চেমিষ্টাৰ নহয়, অৰ্থাৎ আপোনালোকৰ যি চেমিষ্টাৰ আছে সেই ফাইনেল চেমিষ্টাৰ ৰিজাল্ট কেতিয়া দিছিলে, ইয়াত আপোনালোকৰ সাধাৰণতে আগষ্ট মাহত দিয়ে, গতিকে আগষ্ট বুলি লিখি দিব। ডেট অফ পাছিংটো এনেই মই দেখুৱাবৰ কাৰণে আপোনালোকক দিছোঁ, আপোনালোকে ফ'ল' নকৰিব, এইটো মই এনেই জাষ্ট দেখুৱাবৰ কাৰণে দিছোঁ। আপোনালোকে কাৰেক্টটো ভৰাব, অৰ্থাৎ আপোনালোকৰ যি মাৰ্কশ্বিট আছে মাৰ্কশ্বিটত উল্লেখ থাকে আপোনালোকে কেতিয়া পাছ কৰিছে, আৰু মান্থটোতো গম পায়, ৰিজাল্ট দিয়া মান্থটো উল্লেখ কৰিব বা এক্সামিনেশ্যন পতাত সেইটো দিব। ইয়াত কৈছে ফাইনেল চেমিষ্টাৰ এক্সামিনেশ্যন হেল্ড, অৰ্থাৎ আপোনালোকৰ এক্সামটো কেতিয়া হৈছিলে সেইটো উল্লেখ কৰিব আৰু পাছিংটো উল্লেখ কৰিব। যেতিয়া আগষ্টত আপোনালোকৰ তেতিয়া নহ'ব, অৰ্থাৎ আপোনালোকৰ জুন মানত হৈ যাব, তেতিয়া আপোনালোকৰ এক্সাম পতাটো জুলাই আগষ্টত আপোনালোকৰ ৰিজাল্টটো দিছে। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰ প্ৰভাইডেড বাই ডিব্ৰুগড় ইউনিভাৰ্চিটি, ইয়াত আপোনালোকৰ 3টা কেৰেক্টাৰ আপোনালোকে এপ্লাই কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কি এইটো আপোনালোকে চাব। যেতিয়া আপোনালোকৰ ইয়াত আপোনালোকে চাৰ্চ কৰিলে আহিছে, দেখিছে 22 যিকোনো এটা ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত মই আপোনালোকৰ ৰেণ্ডমলি এনেই এটা দেখুৱাই দিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ অট'মেটিক নামটো দেখিছে ফিল আপ হৈ গৈছে। তেনেকৈ আপুনি যাৰ ল'ব বিচাৰে তেনেকৈ আপোনালোকে ইয়াৰ পৰা লৈ ল'ব। ইয়াৰ পৰা আপোনালোকে ক্লিক কৰি যাৰ নিজৰ যি আছে ইয়াৰ পৰা চাৰ্চ কৰি ল'ব। চাৰ্চ কৰি লৈ আপুনি ইয়াত লিখি দিব। তাৰপিছত ইয়াত আপোনালোকে অসমীয়া নামটো লিখিব পাৰে। অসমীয়া নামটো লিখিবৰ কাৰণে আপোনালোকে ইয়াৰ পৰা কীবৰ্ড ব্যৱহাৰ কৰিব পাৰি। ইয়াত আপোনালোকে কীবৰ্ড ব্যৱহাৰ কৰিব। ইয়াত আপোনালোকৰ কীবৰ্ড ব্যৱহাৰ কৰিব। ইয়াৰ পৰা ইয়াত আপোনালোকৰ কীবৰ্ড ব্যৱহাৰ কৰি মানে সকলো আছে। আপোনালোকে ইয়াৰ পৰা কীবৰ্ড ব্যৱহাৰ কৰি আপোনাৰ সকলো তথ্য আপোনালোকে পূৰাব পাৰিব। গতিকে কীবৰ্ড ব্যৱহাৰ কৰি ল'ব। ইয়াৰ পৰা নামটো অসমীয়া লিখি ল'ব। ইয়াত যদি কৈছে আৰু এটা কথা কৈছে I don't know how to write my name in Assamese, যদি আপুনি এইটো ক্লিক কৰে তেতিয়া আপোনালোকৰ অসমীয়া নামটো ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে নিজে লিখি দিব চাৰ্টিফিকেটত। যদি আপুনি জানে তেতিয়াহ'লে এইটো লিখি ৰাখিব, তেতিয়া এইটো ক্লিক নকৰিব, নিজৰ নামটো অসমীয়া লিখি দিব। যদি আপুনি নাজানে লিখিব তেতিয়াহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটি নিজে চাৰ্টিফিকেটৰ নামটো উল্লেখ কৰিব। কিন্তু এটা কথা মনত ৰাখিব যে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে দিয়া নামটো শুদ্ধ নহ'বও পাৰে, মানে সেইটো আপোনালোকৰ ভুলো হ'ব পাৰে। গতিকে এইটো তেওঁলোকে উল্লেখ কৰিছে therefore I authorize the certificate branch due to convert my name into Assamese my behalf. I will have no objection on the spelling of my name in Assamese convert by the certificate branch.
গতিকে নিজৰ নামটো আপোনালোকে নিজে লিখি দিব চেষ্টা কৰিব। এইখিনিত আপোনালোকে নিজে লিখিবলৈ চেষ্টা কৰিব যাতে উম, ভুল নহয়। আপোনাৰ নিজৰ নামটো আপুনি নিজে জানিব অসমীয়াত, গতিকে আপোনালোকে ভালদৰে লিখি দিব। তাৰপিছত আপোনালোকৰ দেউতাৰ নাম, কলেজখনৰ নাম অট'মেটিক আহি যাব। আই ডিক্লেয়াৰ দি পেলাই আপোনালোকে নেক্সট পেজলৈ যাব লাগিব। গতিকে এইখিনি আপোনালোকে প্ৰথম ষ্টেপ 1 টো ফিল আপ কৰিব লাগিব, তাৰপৰা ষ্টেপ 2 লৈ আপোনালোকে যাব লাগিব। ষ্টেপ 2 ত আপোনালোকৰ ইয়াত সুধিছে মেজৰ, জেনেৰেল, অনাৰ্ছ আহিব। ছাবজেক্টটো কি ছাবজেক্ট লৈ আপুনি পঢ়িছিলে সেইটো কথা উল্লেখ কৰিব, মাষ্টাৰ ডিগ্ৰী হওক বা আপোনালোকৰ গ্ৰেজুৱেশ্যনেই হওক। ৰোল নম্বৰটো উল্লেখ থাকিব নিজে। আপুনি গ্ৰেড কি পাইছে সেইটো অট'মেটিক ফিল আপে হৈ থাকিব। ABCD আইডিটো উল্লেখ কৰিব, মোবাইল নম্বৰ, ইমেইল আইডি এইখিনি ফিল আপে থাকিব। তাৰপৰা এড্ৰেছটো আপোনালোকৰ দিব লাগিব, নিজৰ এড্ৰেছটো, ঘৰৰ এড্ৰেছটো আপোনালোকে ইয়াত ফিল আপ কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত এড্ৰেছটো সকলো এড্ৰেছ আপোনালোকে দি দিব, ষ্টেট, আছাম যি হয় সকলো আপোনালোকে ফিল আপ কৰিব। ষ্টেট নম্বৰ, ভিলেজ, টাউন, PO যি হয় আপোনালোকে ফিল আপ কৰি ল'ব। সেইখিনি আপোনালোকে দি ল'ব। তাৰপিছত আহিলে ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত আপোনালোকৰ একপি পাছপোৰ্ট চাইজ ফটো দিব লাগিব। যিকপি ফটো আপোনালোকৰ অৰিজিনেল যিখন চাৰ্টিফিকেট পাব তাত কিন্তু আপোনালোকৰ ফটোখন আহিব, গতিকে ভাল একপি ফটো দিব। আপলোড এপ্লিকেণ্ট চিগনেচাৰ, আপলোড ৰেজিষ্ট্ৰেশ্যন অৰ মাইগ্ৰেশ্যন কাৰ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি। আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দিছিলে সেই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকে ইয়াত ফটো মাৰি আপলোড কৰিব। লাষ্ট ছেমিষ্টাৰ এডমিট কাৰ্ড, যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াহ'লে 4th ছেমিষ্টাৰ এডমিট কাৰ্ড, যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে যদি 6th ছেমিষ্টাৰ এডমিট কাৰ্ড, আৰু যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী পাছ কৰিছে তেতিয়াহ'লে 4th ছেমিষ্টাৰ এডমিট কাৰ্ড। যদি আপোনালোকৰ 6th ছেমিষ্টাৰ বা 4th ছেমিষ্টাৰ মাৰ্কশ্বিট হেৰাইছে তেতিয়াহ'লে আগৰ কোনোবা এখন মাৰ্কশ্বিট এডমিট কাৰ্ড আপোনালোকে উল্লেখ কৰিব। খালি আপোনালোকৰ যিটো ৰোল নম্বৰ আছে সেই ৰোল নম্বৰটো মিলিব লাগিব। আগৰ যিটো ৰোল নম্বৰ আপোনালোকৰ 6th ছেমিষ্টাৰত আছিলে সেই 6th ছেমিষ্টাৰৰ লগত ৰোল নম্বৰটো মিলিব লাগিব। আপলোড ফাইনেল ছেমিষ্টাৰ ইয়াৰ গ্ৰেড শ্বীট, অৰ্থাৎ আপোনালোকে যিখন গ্ৰেড শ্বীট পাইছিলে সেই গ্ৰেড শ্বীটখনো আপোনালোকে ফাইনেল ছেমিষ্টাৰ গ্ৰেড শ্বীটখন আপোনালোকে আপলোড কৰিব লাগিব। গতিকে আপোনালোকে এইকেইটা তথ্য আপলোড কৰি তাৰপিছত আপোনালোকৰ প্ৰিভিউ আহিব। প্ৰিভিউত আপোনালোকে ভালদৰে ফৰ্মখন এবাৰ চাব শুদ্ধ হৈছে নে নাই। যদি শুদ্ধ হৈছে তেতিয়াহ'লে আপোনালোকে ফাইনেল ছাবমিট কৰি দিব। ফাইনেল ছাবমিট কৰাৰ পিছত পে'মেণ্ট কৰি দিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকে যি কনভোকেশ্যন চাৰ্টিফিকেট আছে সেয়া ফিল আপ হৈ যাব। তাৰপিছত কথাটো হ'ল যে আপোনালোকে চাৰ্টিফিকেটখন পাব ক'ত। চাৰ্টিফিকেটখন যেতিয়া আপোনালোকৰ কমপ্লিট হৈ যাব, অৰ্থাৎ আপোনালোকে ইয়াত দেখিব ভিউ এপ্লাইড চাৰ্টিফিকেট। ভিউ এপ্লাইড চাৰ্টিফিকেটত আহিলে আপোনালোকে কি চাৰ্টিফিকেট এপ্লাই কৰিলে ইয়াত শ্ব' কৰি থাকিব। তাৰপৰা ষ্টেটাছটো দেখুৱাব, আপোনালোকৰ ষ্টেটাছ কি, ৰেডি ফৰ যদি কালেকশ্যন আহে তেতিয়াহ'লে আপোনালোকে কালেকশ্যন কৰিব লাগিব। কি হ'ল আগতে চাৰ্টিফিকেট কি আছিলে কলেজবিলাকলৈ পঠিয়াই দিছিলে, কিন্তু এতিয়া কলেজবিলাকলৈ হয়তো নাহিবও পাৰে। গতিকে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা নিজে কালেক্ট কৰিবলগীয়া হ'ব পাৰে। যদি আপোনালোকৰ কলেজবোৰত আহিলেতো ভালেই, কনভোকেশ্যন চাৰ্টিফিকেট আচলতে দি পঠিয়াই কলেজলৈ। যদি কলেজত নাহে তেতিয়াহ'লে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি গৈ পেলাই আপোনালোকে চাৰ্টিফিকেটখন যেতিয়া ৰেডি ফৰ কালেকশ্যন বা ষ্টেটাছ যেতিয়া ৰেডি বুলি দেখুৱাব তেতিয়া আপোনালোকে গৈ পেলাই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা চাৰ্টিফিকেটখন কালেক্ট কৰিব পাৰিব।